গীত শুনিলে হয়তো শ্ৰোতাসকলৰ দুচকু নিগৰিব। খাওঁতে বহোঁতে আৰু শোৱাৰ সময়তো কেৱল জুবিনৰ বন্দনা লিখে কবিতা আৰু গীত। এইগৰাকী জুবিন ভক্তৰ নাম হৈছে আইনুল হক। আহকচোন আমি তেখেতৰ স্বৰচিত সুমধুৰ কবিতা আৰু গীত শুনি খন্তেক সময়ৰ বাবে দেহ মন জোৰ কৰোঁ। কলেজৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। পাহৰিব নোৱাৰো হেৰুৱাব নোখোজো, পাহৰিব নোৱাৰো হেৰুৱাব নোখোজো, তোমাকে দে। শ্ৰদ্ধাঞ্জলি জুবিন দা। কবিতা গছৰ সন্তান। হে মহামানৱ, গছৰ সন্তান বুলি কৈছিলা তুমি, সেই কথাই গৈছিল আমাৰ অন্তৰ চুমি। মঞ্চত উঠিলে তোমাক চাইছিলো জুমি, সাগৰ তলিত শুম বুলি কৈছিলা তুমি, সেই কথা নাজানিলে গোটেই অসম ভূমি। পলিটিক্স নকৰিবা বুলি কৈছিলা তুমি, সেই কথা সঁচা আছিল। ভাল লাগিছে। La 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 da 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 di da di da di da di da de da 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 de la 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 di di de de da 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 de। যিহেতু আপুনি দেখিছোঁ যে আপোনাৰ গীত মাত কবিতা আপোনাৰ জুবিনৰ এটা হাইলাখ এটা মিল এটা আছে, আপোনাৰ কণ্ঠ, আপোনাৰ যিহেতু আপুনি এজন প্ৰকৃত জুবিনৰ অনুৰাগী হয়, আজি যদি আমি আপোনাৰ কবিতা বা আপোনাৰ জুবিনদাৰ ৰচিত গীত বা তেখেতৰ গীত যিটো আজি আপুনি এটা তেখেতৰ সন্মান জনাই, তেখেতৰ আত্মাৰ প্ৰতি সন্মান জনাই, তেখেতৰ জীৱনৰ বাস্তৱ ৰূপ দিবৰ কাৰণে আৰু মানুহক বিলাই দিবৰ কাৰণে যিটো কবিতা আবৃত্তি কৰিলে, যিটো গীত গালে, এই গীতকেইটা আপুনি বা কবিতা আপুনি কেতিয়াৰ পৰাই আপুনি চৰ্চা কৰি আছিলে বা তেখেতৰ গীত গাবৰ কাৰণে আপুনি প্ৰয়াস কৰি আছিলে, কি ক'ব? হয়, প্ৰথমতে মই সমূহ অসমবাসী ৰাইজক মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোৰ আপোন এটা চেনেল, আপোনালোকৰ চেনেলটোৰ মই কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সকলো সামৰি মোৰ কাৰণে অকণমান সময় উলিয়াই আজি মোক অলপ এই প্ৰচেষ্টাখিনি আগবঢ়াই নিবৰ কাৰণে আপোনালোকে মোৰ লগত সহযোগ কৰাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু, হাৰ্থৱ
উম, তেখেত হামিং সম্ৰাট, তেখেতক মই অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ। তেখেতৰ আত্মা য'তেই থাকক, তাতেই কুশলে থাকক, ভালে থাকক। আকৌ যেন তেওঁ আমাৰ মাজত ঘূৰি আহে আৰু আকৌ সেই সোণালী গানবোৰ, ট্ৰেজেডি গোৱা হামিংবোৰ যাতে আমাক শুনাই, তাৰে কামনা কৰিছোঁ। লগতে হয়, আপুনি কোৱা প্ৰশ্নৰ উত্তৰটি মই দিব বিচাৰিছোঁ। মই এই প্ৰচেষ্টা বহু দিনৰ পৰাই কৰি আছিলোঁ, যদিও জুবিন দা এই ধৰাৰ পৰা, আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছত আকৌ অকণমান বেছিকৈহে মই এইবিলাক লিখিবৰ কাৰণে চেষ্টা কৰিলোঁ। গীতেই হওক, কবিতাই হওক, আৰু সেইবিলাক মই মানুহৰ মাজত বিলাই দিবৰ কাৰণে, প্ৰকৃতিৰ মাজত বিলাই দিবৰ কাৰণে মোৰ খুবেই ইচ্ছা। কিন্তু মই একেবাৰে এজন অৰ্ধ শিক্ষিত এজন ব্যক্তি। মোৰ একেবাৰে ন্যূনতম শিক্ষা বিশ্বৰ আৰু অসমৰ মানুহৰ শিক্ষিত সমাজৰ আগত মই একেবাৰে এজন অৰ্ধ শিক্ষিত ব্যক্তি। তথাপিও মই এখন সমাজত কৰ্মৰত, জনাব আৰু ইমামতি কৰোঁ। তথাপিও মই প্ৰত্যেক দিনেই জুবিনদাৰ ওপৰত এটি গীত আৰু এটি কবিতা মই লিখি আহিছোঁ। আৰু এই কবিতা আৰু গীতখিনি মই মানুহৰ মাজত জনাবৰ কাৰণে মোৰ সুবিধা নাই। যদিও মোৰ এটা মোবাইল আছে, একেবাৰে কম মানে টকাৰ, যিটোত মোৰ কোনো সামাজিক মাধ্যমত দিবৰ কাৰণে মোৰ সক্ষম নহয়, যিটোত মোৰ কোনো ফেচিলিটি নাই। আৰু তথাপিও মই ফেচবুকত 2-এটা গীত দিছোঁ, যদিও মানুহে সেনেধৰণে গম পোৱা নাই আৰু 2-এজনে আঁকোৱালি লৈছে। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে মই তেওঁৰ বাবে বাচি থকা জীৱনত গীত আৰু কবিতা আৰু অসমৰ প্ৰত্যেকজন শিল্পীৰ ওপৰত, প্ৰকৃতিৰ ওপৰত মই গীত আৰু কবিতা লিখি যাম বুলি মই নিজকে প্ৰস্তুত কৰি লৈছোঁ। জাষ্টিছ ফৰ জুবিন দা, জুবিন দাৰ ন্যায় সম্পৰ্কত কি ক'ব? আজি জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা 3 মাহেই হ'ব। কিন্তু তেওঁৰ ন্যায় আমি আজিলৈকে গমেই নাপালোঁ যে তেওঁ কেনেধৰণে মৃত্যু হ'ল, কেনেধৰণে আমাৰ পৰা নোহোৱা হ'ল। সেইটো বহুত দুখ আৰু বেদনাদায়ক। আৰু আমি লজ্জিত হৈছোঁ যে এইখন অসমত থকাৰ পিছত আমাৰেই ভাই, নিজৰ সন্তান, নিজৰ দাদা, কাৰোবাৰ নিজৰ বন্ধু হেৰুৱাইছোঁ। কিন্তু তেওঁৰ জাষ্টিছ আমি আজি এজন ভিক্ষাৰীয়ে যেনেধৰণে আমাৰ ওচৰত তেওঁলোকে ভিক্ষা খোজে, তেনেধৰণে আমি খুজিবলগীয়া হৈছে। তথাপিও ধন্যবাদ জনাইছোঁ চৰকাৰৰ ওপৰতো। তেওঁলোকে বহুখিনি কষ্ট কৰি তেখেতৰ সৰু সজাই ষ্টেডিয়ামত যিবিলাক তেওঁৰ ওপৰত ৰাজ্যিক মৰ্যাদা দিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু দাবী কৰিছোঁ যে তেখেতৰ মৃত্যুৰ তদন্তটো যাতে খুব সোনকালে এটা ভাল প্ৰক্ৰিয়াত আমাক জনাই, তেওঁৰ পৰিয়ালৰ লগতে অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত যাতে শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰে। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ বাবে অসমত সৰ্বোচ্চ যাতে এটা তেখেতৰ প্ৰতিমূৰ্তি বনায়, আৰু সেইটোৱেই যাতে অসমৰ ইতিহাসত জিলিকি থাকিবলগীয়া এটা কথা, আৰু ইতিহাসৰ পাতে পাতে যাতে তেওঁৰ এই কথাবিলাক সোণালী আখৰেৰে লিখা থাকে, এইটোৱেই মই কামনা কৰিছোঁ। শেহতীয়াকৈ যিটো অসমৰ নহয়, গোটেই ভাৰতবৰ্ষতে ৰৈ ৰৈ বিনালে যিটো তেখেতৰ বোলছবি মানুহৰ যিটো আলোচনাৰ সৃষ্টি হৈছে, এই ক্ষেত্ৰত কি ক'ব? হয়, তেখেতৰ প্ৰথম এলবাম আছিলে মই গম পোৱাত অনামিকা, আৰু তেখেতৰ শেষৰ যিখন এলবাম সেইখনেই আছিল ৰৈ ৰৈ বিনালে। আচলতে সঁচাই তেওঁ আমাক কৈ থৈ গৈছিল যে তোমালোকে ৰৈ ৰৈ বিনাব লাগিব, কান্দিব লাগিব। আৰু গীতটোত কৈছিল যে নভবা কথাও হঠাতে হয় চাগে, সেই ফিল্মখনৰে গীত। আৰু সেইটোৱেই আজি হ'ল। গতিকে মই জনাব মানুহ, মই বা কোনো এটা হলত যাই কাৰণে মই সেই চিনেমাখন চাব পৰা নাই, যদিও আশাৰে বাট চাই আছোঁ যেতিয়া সেই চিনেমাখন ইউটিউবতে হওক, মোবাইলতে হওক, ছ'চিয়েল মিডিয়াত আহিব, সেই চিনেমাখন মই এবাৰ নহয় 1000 বাৰ চাম বুলি মই আশা কৰিছোঁ। আৰু সমূহ অসমবাসী ৰাইজক সেই চিনেমাখনৰ লগতে সেই প্ৰাণৰ শিল্পীগৰাকীৰ ফটো, তেওঁৰ ব্যৱহৃত সমস্ত বস্তুবিলাক যাতে আদৰেৰে, সন্মানেৰে ৰাখে, আৰু
মায়াবিনী গীতটি যাতে প্ৰত্যেকৰ মনে মনে হৃদয়ে হৃদয়ে অন্তৰে অন্তৰে যাতে বিৰিঙি থাকে, সেইটোৱেই মই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা জনাইছোঁ। শেষত যদি গৰিমা বৌ বা তেখেতৰ সহদেউতাক তেওঁকে দুজনক উদ্দেশ্যি কি ক'ব? সেইজন পিতৃক মই মোৰ নিজৰ আত্মাৰ পৰা, মোৰ লোমে লোমে, মোৰ চুলিয়ে চুলিয়ে, শৰীৰৰ প্ৰত্যেকডাল লোমে লোমে মই দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। সেইজন পিতৃ আজি অসুস্থ হৈ থকা বুলি আমি দেখিছোঁ বা সকলোৱে দেখিছে। তেওঁক যাতে ভগৱানে ঈশ্বৰে প্ৰথমতে আৰোগ্য দান কৰে আৰু তেখেতৰ পত্নীকো যাতে ঈশ্বৰে ধৈৰ্যৰ শক্তি দান কৰে আৰু তেওঁ যাতে ভাঙি নপৰক। আৰু সেইজন পিতৃক ধন্যবাদ দিছোঁ যিজনে আমাৰ বাবে অসমৰ প্ৰকৃতি, মানৱ, চৰাই চিৰিকটি, গছ তৰুলতা, পশু পাখি সকলোৰে কাৰণে যি এজন সন্তান জন্ম দিছিলে, সেই সন্তানজন কোনো সাধাৰণ সন্তান নহয়। অসমৰ ৰজা লগতে বিশ্বৰো আজি ভালেকেইখন দেশে তেওঁৰ নাম গুণ শুনিব পাইছে। আৰু সেইজন পিতৃক মই হৃদয়ৰ কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে তেওঁ ভালে থাকক, কুশলে থাকক, আমাৰ মাজতে থাকক, সদায় আমাৰ লগত জুবিনদাৰ কোৱা কথাবিলাক আমাকো শুনাই থাকক। আৰু তেওঁৰ বাবে এখন কিতাপ লিখিছে, পিতৃৰ দৃষ্টিত জুবিন, আৰু সেই কিতাপখনো মই আনিছোঁ। বৰ্তমান পঢ়িব পৰা নাই যদিও আনিছোঁ, কিন্তু নিশ্চয় পঢ়িম। সেইখিনি মই তেওঁৰ ওপৰত ক'লোঁ। শেষত আপোনাক বহুত বহুত নমস্কাৰ। ময়ো নমস্কাৰ জনাইছোঁ সমূহ অসমবাসী ৰাইজক। আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ক'ৰবাত ভুল ত্ৰুটি হৈ গৈছে ক্ষমা কৰিব। নিজৰ সন্তান বুলি, নিজৰ আত্মীয় বুলি, অসমৰ এজন সন্তান বুলি আপোনালোকে যদি মোক সঁহাৰি দিয়ে, তেতিয়াহ'লে মই আগন্তুক আৰু এনেকুৱা কবিতাই হওক, গানেই হওক, এনেকুৱা নতুন সৃষ্টি কৰি আপোনালোকৰ মাজত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।